student. আজি মই তোমালোকক বহুপদক বহুপদৰে কি কৰা হৰণ কৰা নিয়ম শিকাম। বহুপদক কেনেকৈ বহুপদৰে হৰণ কৰিব পাৰি। এতিয়া এইটো x + y এটা বহুপদ, এইটো এটা বহুপদ। এই বহুপদক এই বহুপদটোৰে কি কৰিব লাগে হৰণ কৰিব লাগে। এতিয়া হৰণ কৰিব লাগে কেনেকৈ কৰিবা। প্ৰথম আমি চাব লাগিব এই x ৰ লগত কি সংখ্যা পূৰণ কৰিলে x³ হয়। যেটো পূৰণ কৰিলে x³ হয় সেইটোৱে বাৰ যোৱা বুলি কয় আৰু সেই বাৰটো উলিয়াবলৈ তোমালোকে x4 ক কি কৰি দিয়া x এৰে হৰণ কৰি দিয়া। হৰণ কৰিলে পাৱাৰ বিলাক বিয়োগ হয়, অৰ্থাৎ ইয়াতে 4 আছে, ইয়াতে আছে 4 পৰা 1 গ'লে কিমান 3, অৰ্থাৎ x³ বা ইয়াতে এটা x ইয়াৰে এটা x কাটা যায়, তিনিটা x থাকিব অৰ্থাৎ x³ থাকিল, অৰ্থাৎ x³ বাৰ গ'ল। x³ বাৰ দিলা, এই x³ ৰে এখিনি কি কৰি দিয়া পূৰণ কৰি দিয়া। x³ লগত x পূৰণ কৰিলে কিমান হ'ব, x যদি পূৰণ কৰিলে পাৱাৰ বিলাক যোগ হয়, 1 + 3 কিমান হ'ব 4 হ'ব। তাত x³ লগত y পূৰণ কৰি দিয়া, তেতিয়াহ'লে প্লাস কি হ'ব x³ y হ'ব, অৰ্থাৎ x³ y হ'ব। সদৃশ পদৰ তলত সদৃশ পদ পাতিব লাগে, সেইটো মন ৰাখিবা। এতিয়া আমি বিয়োগ কৰি দিম, বিয়োগ কৰি দিওঁতে তলৰ চিনবিলাক সলনি হয়, এইটো প্লাস আছে এইটো প্লাস আছে, কিন্তু এইটো চিন কি হৈ যাব মাইনাস হৈ যাব, মাইনাস হৈ যাব। গতিকে এটা x4 প্লাস এটা x4 মাইনাস কেইটা থাকিব 0 থাকিব। ঠিক তেনে 4টা x³ y আৰু ইয়াতে এটা x³ y আছে, এইটো যেটো মাইনাস 4টাৰ পৰা এটা গ'লে কেইটা থাকিব 3টা x³ y। তাৰপিছত আমি হৰণত এটা এটা নমাও, কিন্তু ইয়াতে গোটেইকেইটা, কাৰণ আমি জ্ঞাত ৰাখি হৰণত এটা এটা নমাও, কিন্তু ইয়াতে আমি কি কৰিব লাগিব গোটেইকেইটা নমাব লাগিব। অৰ্থাৎ প্লাস 4x² y² প্লাস 4xy³ প্লাস y⁴ গোটেইকেইটা নমাই আনিলো। এবাৰ আকৌ চাম x ৰ লগত কি পূৰণ কৰিলে এখিনি পাম। তেতিয়া আমি চাব লাগিলে থাইজ x³ y³ হৰণ কৰি দিম, এই x টোৰে হৰণ কৰি দিম। ইয়াৰ লগে ইয়াৰে এটা x কাটা যায়, থাকিব কি 3x² y থাকিব, অৰ্থাৎ সেইটোৱে বাৰ যাব। যেহেতু ইয়াত প্লাস চিন আছে, গতিকে প্লাস 3x² y হ'ল। এতিয়া এই বাৰটোৰে এই দুইটা পূৰণ কৰি পূৰণফলটো ইয়াৰ তলত পাতিম, অৰ্থাৎ থাইজ x² ৰ লগত x পূৰণ কৰিলে কিমান হ'ব থাইজ x³ y। তাৰপিছত প্লাস 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 হ'ব, y ৰ লগত থাইজ x² y পূৰণ কৰিলে 3x² আৰু y পূৰণ হ'ব y², 3x² y² হ'ব। আকৌ বিয়োগ কৰি দিয়া, বিয়োগ কৰোঁতে কি হ'ব, এইটো মাইনাস যেহেতু হ'ব, গতিকে এইটো প্লাস এইটো মাইনাস কেনসেল হ'ল। 4টা x² y² প্লাস 3টা x² y² মাইনাস, গতিকে এটা x² y² কি থাকিব প্লাস থাকি যাব, x² y² থাকিব। তাৰপিছত প্লাস 4xy³ প্লাস y⁴ থাকিব। এতিয়া আকৌ x ৰ লগত কি পূৰণ কৰিলে x² y চাব লাগিলে, তাত x² y কি এৰে হৰণ কৰি দিয়া, এই x টোৰে হৰণ কৰি দিয়া। কৰোঁতে এটা এটা x কাটা যায়, কি থাকিব xy থাকিব, অৰ্থাৎ xy বাদ যাব। ইয়াত যেহেতু প্লাস আছে, গতিকে প্লাস xy বাদ যাব। এতিয়া এইটোৰ লগত এইটো পূৰণ কৰি দিয়া, x ৰ লগত xy পূৰণ কৰিলে x² y হ'ব, প্লাস এই প্লাসে প্লাসে প্লাস হ'ব, xy লগত y পূৰণ কৰিলে xy², xy²। এইটো কি হ'ল xy² এইটো y² হ'ব লাগিছিল, এইটো xy² আৰু এইটো বাৰু জানো xy³ আছে বাৰু এইটো, কিন্তু আমাৰ কি হ'ব ইয়াতে xy³ আছে, কিন্তু ইয়াতে আমি পালো কি xy², গতিকে xy² ইয়াত কি নবহিব নবহিব। ক'ত বহিব, এই বস্তুটো অকমান কি থাকিব লাগিব ইফালে থাকিব, গতিকে xy² আমাৰ ক'ত থাকিব এইখিনি জায়গাত বহিব, প্লাস xy² ইয়াত বহিব। এতিয়া আমি কি কৰি দিব লাগিব বিয়োগ কৰি দিব লাগিব, বিয়োগ কৰিলে এইটো কেনসেল হ'ল, ইয়াতে ওপৰত নাই যেহেতু এইটো, গতিকে মাইনাস xy² হ'ল। তাৰপিছত ওপৰত আমি প্লাস 4xy³ প্লাস y⁴ থাকিল। এতিয়া আমাৰ ইয়াতে যেহেতু x আছে, x ৰ লগত আমি কি পূৰণ কৰিলে xy² হ'ব, মাইনাস xy² আকৌ কি হৰণ কৰি দিয়া x এৰে হৰণ কৰি দিয়া, x কাটা যায় কি হ'ব মাইনাস y², গতিকে মাইনাস y² পাই যাম। এতিয়া এই y² লগত x পূৰণ কৰিলে x মাইনাস xy² প্লাসে মাইনাসে মাইনাস y লগত y² পূৰণ কৰিলে কি হ'ব y³ ইয়াত নাই, গতিকে আমি এই বস্তুটো y³ কৰি ল'লো বাৰু, এইটো আমি y³ কৰি দিছোঁ বাৰু।
এইটো কি কৰিছোঁ y কিউব কৰি দিছোঁ তো প্লাস y কিউব তো কি হ'ব প্লাস y কিউব তেতিয়াহ'লে x y স্কয়াৰ y লগত y স্কয়াৰ পূৰণ কৰিলে কি হ'ব প্লাস মাইনাসে মাইনাস y কিউব এতিয়া বিয়োগ কৰি দিয়া বিয়োগ কৰোঁতে কি হ'ব এটো কেনসেল হ'ল এটো কি আছে প্লাস y কিউব আছে এটো মাইনাস y কিউব গতে এটা কি হৈছে এটো যোগ এটা এটা কেতিয়া হ'ব দুটা y কিউব এনেকৈ আৰু এতিয়া আমি ইয়াৰ পৰা এটো কি কৰিব নোৱাৰো হৰণ কৰিব নোৱাৰো এইখিনি বাকি ৰৈ গ'ল এইখিনি হ'ব ভাগফল আৰু এইখিনি হ'ব কি ভাগশেষ এনেকৈ আমি কি আছে এতিয়া কি বহুপদক বহুপদেৰে হৰণ কৰিব পাৰো এতিয়া মই নেক্সট এটা আৰু এটা দেখুৱাই দিছো আৰু তোমালোকক বুজি পাইছা না বুজিছে মই আৰু এটা দেখুৱাই দিছো আমাক শিকাইছে a কিউব মাইনাস b কিউব এটো কি এৰে হৰণ কৰিব লাগে a মাইনাস b ৰে হৰণ কৰিব লাগে হ্যাঁ হৰণ কৰিব লাগিলে আমি প্ৰথমতে কি কৰিম a মাইনাস b ৰে হৰণ কৰিব লাগিব হৰণতে এটা কথা লিখিব a কিউব তাৰ পিছত স্কয়াৰ থাকিব লাগিব তাৰ পিছত জ্ঞাত এই 1 থাকিব লাগে তাৰ পিছত 2 থাকিব এনেকৈ যাব লাগিব অৰ্থাৎ মাজত কিবা এটা সংখ্যা থাকিব সেই কাৰণে এই বস্তুটো আমি কি কৰিব লাগে অলপ ফাক পাতি দিব লাগে এটা মাতিম আমি এতিয়া এর লগত কি পূরণ করলে একই হ'ব কি পূরণ করলে একই হ'ব এর লগত কি পূরণ করলে একই হ'ব বাস 3 নহয় এই বস্তুটো চাব লাগিলে এইটো কি এৰে কি কই দিয়া a কিউব কি এৰে হৰণ কৰি দিয়া a ৰে হৰণ কৰি দিয়া এতিয়া ইয়াতে তিনটা a আছে এটা এটা a কাটা যায় কি থাকিব a স্কয়াৰ থাকিব অৰ্থাৎ a স্কয়াৰ বাজ যাব a স্কয়াৰ এতিয়া a স্কয়াৰ লগত a পূৰণ কৰিলে কি হ'ব a কিউব a মাইনাস a প্লাস a কি হ'ব মাইনাস a স্কয়াৰ লগত b পূৰণ কৰিলে a স্কয়াৰ b যেহেতু a স্কয়াৰ b টো ইয়াত ওপৰত নাই গতিকে এই খালি জায়গাখিনি কি হ'ব বহি যাব এতিয়া মাইনাস কৰা মাইনাস কৰোঁতে এটো কেনসেল হ'ল এটো প্লাস হৈ গ'ল গতিকে প্লাস a স্কয়াৰ b মাইনাস কি হ'ব b কিউব এতিয়া a লগত কি পূৰণ কৰিলে a স্কয়াৰ b হ'ব এটো চাব লাগিলে a স্কয়াৰ b কি এৰে হৰণ কৰি দিয়া a ৰে হৰণ কৰি দিয়া এটা এটা a কাটা যায় এটা a থাকিল b থাকিল অৰ্থাৎ ab যেহেতু ইয়াত প্লাস আছে গতিকে প্লাস ab এতিয়া এই ab ৰে এই দুটা পূৰণ কৰি দিয়া a লগত ab পূৰণ কৰিলে কি হ'ব a স্কয়াৰ b মাইনাস a প্লাস a কি হ'ব মাইনাস b লগত ab পূৰণ কৰিলে ab স্কয়াৰ আছে নেকি নাই গতিকে ab স্কয়াৰ ইয়াত বহি আকৌ বিয়োগ কৰা এটো কেনসেল হ'ল এটো মাইনাস আছিল তো চিন হ'ব নি হৈ গৈছে এটো প্লাস হ'ব গতিকে a b স্কয়াৰ মাইনাস কি হ'ব b কিউব এতিয়া আকৌ এর লগত কি পূৰণ কৰিলে a b স্কয়াৰ হয় এটো চাব লাগিলে a b স্কয়াৰক কি এৰে হৰণ কৰি দিয়া a ৰে a কাটা যায় কি থাকিল b স্কয়াৰ অৰ্থাৎ b স্কয়াৰ বাজ যাব b স্কয়াৰ পাৰ গ'ল এতিয়া সেই b স্কয়াৰৰে কি কৰি দিয়া ইয়াক হৰণ কৰি দিয়া অৰ্থাৎ b স্কয়াৰ লগত a পূৰণ কৰিলে a b স্কয়াৰ মাইনাস a প্লাস a মাইনাস b লগত b স্কয়াৰ পূৰণ কৰিলে কি হ'ব b কিউব অৰ্থাৎ এটোৰ পৰা এটো গলে 0 এটোৰ পৰা এটো গলে 0 এটা ভাগফল পালো কিমান a স্কয়াৰ প্লাস ab প্লাস b স্কয়াৰ আৰু ভাগশেষ পালো কিমান 0 এই দৰে আমি কি কৰিব পাৰো বহুপদক বহুপদেৰে হৰণ কৰিব পাৰো বুজিছে না এনেকৈ আমি ইয়াৰ পিছত তোমালোকৰ পাঠত পাবাই এনেকুৱা হৰণ তেতিয়া মই বাৰু ভালকৈ বুজাম এতিয়া জাস্ট মই অলপমান তোমালোকক কি দিছো আইডিয়া দিছো তোমালোকক এইখিনি মই দিলো বহুপদক বহুপদেৰে কেনেকৈ হৰণ কৰিব লাগে দেখুৱালো পূৰণ কৰাও তোমালোকক আগতে দেখুওৱা হৈছে গতিকে তোমালোকে যদি ইয়াৰ কিবা বুজি নোপোৱা থাকা তেতিয়াহ'লে কমেণ্টত জনাই দিবা মই ভালদৰে বুজাই দিম আৰু লগতে যদি কোনোবা চেনেলটো নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল লগতে যদি ভাল লাগে তেতিয়াহ'লে লাইক আৰু শ্বেয়াৰ কৰিবা এইখিনি কৈয়ে মই আজি ক্লাছটো সামৰণি মাৰিছোঁ ধন্যবাদ